আপোনালোকে চাই আছে ND24 আৰু এই বিশেষ অনুষ্ঠানত এগৰাকী বিশেষ অতিথিৰ সৈতে মই জলিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। কেতিয়াবা আপোনাৰ এনেকুৱা হয়নে যে যেটো বস্তু আপুনি ভাবি আছে বা আপোনাৰ মনত যেটো বস্তু চলি আছে সেই বস্তুটো হুবহু বেলেগ এগৰাকী ব্যক্তিয়ে আপোনাৰ আগত কৈছে বা তই এটো বস্তু ভাবি আছ নেকি এটো বস্তু কেনেকৈ সম্ভৱ হয়। আজি আমি কথা পাতিম মাইন্ড ৰিডাৰ সুৰঞ্জিত চৌধুৰীৰ সৈতে। নমস্কাৰ। আপোনাক স্বাগতম জনাইছো। এই মাইন্ড ৰিডটো যেনেকৈ কৰা হয় আপুনি কেনেকৈ কৰে বা এটো বস্তুৰ প্ৰতি আপুনি আগ্ৰহী কেনেকৈ হ'ল? আগ্ৰহী মানে চাওক যেতিয়া সৰু আছিলো সো মাহতে কয় বল আজি এষ্ট্ৰলজাৰ তাত যাওঁ বা কিবা সো কিছুমান আছে এষ্ট্ৰলজি আছে মই নামানা নহয় কিন্তু ভালেখিনি এনেকুৱা বস্তু আছে যোনটো প্লাচিবো এফেক্ট বুলি কয়। এতিয়া আপুনি যদি আজিৰ দিনটোত 3-4 বছৰ পুৰণা কিবা এটা আপুনি ৰাশিফল এটা চাই সেই ৰাশিফলটো আপুনি নিমিলিলেও আপুনি নিজকে নিজে মিলাই ল'ব পাৰে। সো ইটস ওৱান কাইণ্ড অফ সাইকোলজি। সো সেই সাইকোলজি বেছ কৰি আপুনি এজন মানুহক তেওঁৰ বডি লেংগুৱেজ চাই তেওঁৰ এক্টিভিটি চাই আপুনি ক'ব পাৰিব যে তেওঁ কি ভাবি আছে একচুৱেলি তেওঁ কি হয়। আমাৰ এতিয়া মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় তাতো আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় এই বস্তুটোৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল কিন্তু দুইটা বস্তুটো বেলেগ বেলেগ হয় কেনেকৈ আকৰ্ষিত হ'ল? দুটা বস্তু বেলেগ বেলেগ বুলি ক'লে দুটা বস্তু অলমোষ্ট একে হয়। একে এই কাৰণে মই যিহেতু ক'লোঁ সেইটো লিংকতে কৈ আছোঁ যে মই এতিয়া হেকিঙৰ ওপৰত কিছুমান কাম কৰোঁ। সো তাত এটা বস্তু আছে ছ'চিয়েল ইঞ্জিনিয়াৰিং বোলা ৱৰ্ড এটা। সো মানে এতিয়া আপোনাৰ লগত কথা পাতি আপুনি কি ভাবি আছে বা আপুনি ফেচবুকৰ বা ইনষ্টাগ্ৰামৰ পাছৱৰ্ড কি ৰাখিব পাৰে সো ইটছ এণ্ড এভৰিথিং কৰা হয় সেইটো ছ'চিয়েল ইঞ্জিনিয়াৰিং বুলি কয়। সো ইটছ ওৱান কাইণ্ড অফ সাইকোলজি। সো সেই সাইকোলজিটো মই মেজিকত কেনেকৈ ইনক্লুড কৰোঁ সেইখিনি কৰোঁতে আজি মই এইটো লেভেলত কৰি আছোঁ। আৰু কোৱা হয় যে যাদু আগতে যাদুটো অলৌকিকতা বা এনেকুৱা এটা ধাৰণা আছিলে কিন্তু আজিৰ যাদুটো কিছু সলনি হৈছে। গতিকে আপুনি কি পাৰ্থক্য দেখে তাহানিৰ সেই আমাৰ যিটো ধৰক গাত পীড়া লাগি ধৰা বা কিবা কিবি যিটো বস্তু আজি মায়ঙত খুব কম পোৱা যায় বা নাই বুলি ক'ব পাৰি সেই বস্তুটো আৰু আজিৰ যাদু আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখিছে? কেতিয়াবা হিন্দী ফিল্ম চোৱা ন চোৱা এতিয়া হিন্দী কিছুমান যেতিয়া বিয়া পাতি থাকে ন বিয়া পাতি থাকিলে তাত মন্ত্ৰখিনি যিখিনি প্ৰনাউন্স কৰে সেই প্ৰনাউন্সিয়েশ্যনখিনি চাবা আৰু আমাৰ ইয়াৰ বামুণখিনিৰ প্ৰনাউন্সিয়েশ্যনটো চাবা ডিফাৰেঞ্চ আছে। আমাৰ ইয়াত তান্ত্ৰিক লেভেলত কৰে আৰু তাত বৈদিক লেভেলৰ কৰে। সো ৱৰ্ড মেটাৰ কৰে মানে এতিয়া যেতিয়া ব্ৰহ্মাস্ত্ৰ এটা আগতে চলাইছিলে সেইটো ওৱান কাইণ্ড অফ যাদু। এডাল ধনুখৰ মাৰি যদি এটা জাগা উৰাই দিব পাৰে ইটছ ওৱান কাইণ্ড অফ যাদু। সো ইটছ এণ্ড এভৰিথিং চাউণ্ড এনাৰ্জি দি হয়। সো আজিকালি সেই ধাৰাটো যিহেতু নোহোৱা হৈ আহিছে চাউণ্ড এনাৰ্জি প্ৰপাৰ ইউটিলাইজেশ্যন নাই গতিকে আজিকালি টেকন'লজিকেলি কৰিব লগা হয়। সেইকাৰণে আজিকালি মিছাইল বনাব লগা হয় ধনুখৰ দি নহয় ব্ৰহ্মাস্ত্ৰ। ক'ৰ পৰা শিকিলে আপুনি? হয়তো বহুতে মন যায় ন চবৰে শিকিবৰ কাৰণে মানে আপোনাৰ গুৰু কোনোবা আপুনি কেনেকৈ শিকিলে কেনেকৈ আয়ত্ব কৰিলে? শিকা তেনেকৈ আনুষ্ঠানিক শিক্ষা বুলি ক'লে ইয়াত শিকাওঁতা কোনো নাই। সো মই লাইক আগৰ পৰা কেনেকুৱা আছিলোঁ বস্তু এটা ইঞ্জিনিয়াৰিং কৰাতকৈ মই ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰোঁ। মানে ফেনখন এনেকৈ চলিছে তাক খুলি মেলি কিনে মই উল্টাকৈ চাওঁ যে উল্টাকৈ ঘূৰাব পাৰিম নেকি তাত। সো কি কৰিব লাগিব পাৰি তুমি যদি পলাৰিটিটো চেঞ্জ কৰা য'ত পজিটিভ নিগেটিভ আছে নিগেটিভ পজিটিভ কৰি দিয়া তো উল্টা ঘূৰিব। সো আৰু ভালেখিনি মই সেইটো এক্সাম্পল দিছোঁ। সো ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰোঁতে এনেকুৱা কিছুমান বস্তু বনালোঁ লাইক মই দেখাম কি কি বস্তু বনাইছোঁ হা। সো সেইখিনি বস্তু মোৰ কাৰণে চাইন্স হৈ আছে কিন্তু যিখিনি মানুহে অকণমান আচৰিত টাইপ পায় সিহঁতৰ কাৰণে এইটো মেজিক হৈ যায়। এটা চাওঁ নেকি আমি মেজিক নে মাইণ্ড ৰিডিং? না আগতে মেজিক এটা চাই লওঁ। মেজিক অ'কে। টাইম ট্ৰেভেলত বিলিভ কৰা নেকি? কৰা লাইক আগৰ দুনিয়াত তুমি আগৰ মানে 2 বছৰ আগত 3 বছৰ আগত যাব পাৰিবা নেকি যদি এতিয়া মই যাবলৈ দিওঁ তোমাক? এতিয়া যদি যাবলৈ দিয়ে 2-3 বছৰ আগত হয় পাৰিম। যোৱা মই চাম। পচিবল নহয় 3 বছৰ আগত মই ক'ত আছিলোঁ সেইটো ভাবিব লাগিব ন বা 5 মিনিট আগতো যদি যাব দিওঁ 5 মিনিট আগত কি হৈ আছিলে আমি প্ৰগ্ৰাম ষ্টাৰ্ট কৰা নাছিলোঁ। 3 বছৰ আগত নাযাওঁ 5 মিনিট আগত যাম। ষ্টাৰ্ট কৰিব নোৱাৰিবা কাৰণ কেমেৰা এতিয়া চলি আছে কাট কৰিব নোৱাৰোঁ। 5 মিনিট আগলৈকে যাব নোৱাৰিবা। 5 মিনিট আগত কি হৈ আছিল আমি বহি কথা পাতি আছিলোঁ। নাযাওঁ মানে 3 বছৰ আগতে যাব লাগিব। মই সুধিছোঁ টাইম ট্ৰেভেলটো প্ৰেক্টিকেলি পচিবল নহয়। চ' টাইম ট্ৰেভেল ৰিলেটেড মই কিবা এটা কৰোঁ তোমাৰ লগত পচিবল হয় নে মই তোমাক দেখাই আছোঁ। কাৰ্ড খেলা অ'কে এটা কাম কৰোঁ মই কাৰ্ডখিনি উলিয়াই লওঁ ঠিক আছে। চ' মই কেমেৰাটো দেখাই দিব খোজোঁ চব ডিফাৰেণ্ট কাৰ্ড হয় ক্লিয়াৰ। চ' ইনফেক্ট মই মিক্স আপ কৰি লওঁ আৰু এটা ফাইন অ'কে। নাও এটা কাম কৰিবা তুমি এটা জেগাত ষ্টপ বুলি ক'বা মই এনেকৈ ৰিফিল কৰি যাই থাকিম হা। ষ্টপ ইয়াতে অ'কে একজেক্টলি এইখিনি জেগাত তুমি চাই লোৱা কাৰ্ডখন
কাৰ্ডখন চাই লোৱা ইনফেক্ট কেমেৰাটো দেখাই দিব পাৰা কি কাৰ্ড হয় কি নহয় ঠিক আছে এতিয়া কাৰ্ডখিনি দিয়া কাৰ্ডখন দিম আপোনাক হয় চ' এটা কাম কৰোঁ কাৰ্ডখন মই টুকুৰা টুকুৰকৈ ফালিবলৈ ট্ৰাই কৰোঁ তুমি নিজে ফালা 4-5টা ভাগত ফালি লোৱা কাৰ্ডখন মই ফালি দিলোঁ ক্লিয়াৰ অ'কে দিয়া মোক দিয়া অ'কে আৰু ফালি দিওঁ অ'কে চ' এতিয়া তোমাৰ ফালা কাৰ্ডখিনি মই থৈ দিলোঁ তোমাৰ কাৰ্ডখন কি আছিলে কমন আছাৰ বিচাৰ কি আছিল 9 অফ ডায়মণ্ড ৰাইট এটা কাম কৰোঁ এটা পিচ ফৰ এক্সাম্পল এটা পিচ মই লৈ ল'লোঁ এইটো মই লৈছোঁ তুমি এটা কাম কৰা তোমাৰ ছিগনেচাৰ কৰা সেই টুকুৰাটো আৰু ফালি দিওঁ যদি লাগে এইটো ছাইডো কৰিব পাৰা হোৱাইট ছাইডো কৰিব পাৰা কেমেৰাত দেখাব পাৰা ইয়াতে মই এইটো ছিগনেচাৰ কৰিলোঁ আৰু বাকীখিনি কাৰ্ড ইয়াত পৰি আছে ৰাইট এতিয়া মই এটা এটা পিচ লৈ লওঁ আৰু সেই টুকুৰাটো তুমি নিজৰ হাতত ৰাখা হয় চ' এইখিনি কাৰ্ড মই মোৰ হাতত ল'লোঁ ক্লিয়াৰ আৰু মোৰ ডেকত মই ভৰাই দিওঁ ফাইন মোৰ ডেকত মই ভৰাই দিলোঁ বন্ধ কৰি দিওঁ তোমাৰ চকুৰ সন্মুখত আছে কেমেৰাৰ চকুৰ সন্মুখত আছে ক্লিয়াৰ মই টাচ নকৰোঁ নাও তুমি কৈছা টাইম ট্ৰেভেল পচিবল নহয় আৰু মই তোমাক যদি প্ৰেক্টিকেলি দেখাওঁ লাইক মোৰ অ'কে তোমাক মোৰ টাইমটো দেখাম বাৰু তুমি 1 মিনিটৰ পৰা 9 মিনিটৰ ভিতৰত মোক এটা টাইম কোৱা কিমান মিনিট আমি কিমান মিনিট বেক যাব লাগিব কাৰণ মই 9 মিনিটলৈকে প্ৰেক্টিছ কৰিছোঁ মই তোমাক সেইটো কৈ দিওঁ 4 মিনিটছ 4 মিনিট অ'কে মোৰ মোবাইলটো লোৱা তুমি এনেকৈ ধৰা কেমেৰা দেখাকৈ অ'কে অ'কে 4 মিনিট ৰাইট এতিয়া কেইটা বাজি আছে 12:10 অ'কে যদি 4 মিনিট আমি পিছুৱাওঁ কিমান আহিব 12:06 চাই থাকা টাইমটো কেমেৰাত দেখা যাব চাওঁ ইটছ 12:06 ৰাইট আৰু ইনফেক্ট এইটো বস্তু অকল মই কৰা নাই বা টেকন'লজিৰ ফালৰ পৰা কৰা নাই তুমি তোমাৰ মোবাইলত চাই ল'ব পাৰা তুমি তোমাৰ ঘড়ীত চাই ল'ব পাৰা কেইটা পাইছে 12:06 এইটো কেনেকৈ সম্ভৱ হ'ল এইটো কি কৰিলে মানে আপুনি এতিয়া মই কৈ আছোঁ 12:06 মানে 4 মিনিট আগত যোনটো কাৰ্ড ফালিছিলা তুমি নিজে ফালিছিলা সেই কাৰ্ডটো কি আছিলে নাফালা হৈ আছিল নহয় কাৰ্ডখন কি আছিলে নাফালা হৈ আছিলে ৰিষ্ট'ৰ হৈ আছিলে এতিয়া মই যদি তোমাক ডেকত দেখাওঁ ইয়াত এখন কাৰ্ড আছে যোনখন খালী কাৰ্ড মানে খালী ডেক হয় আৰু তুমি একজেক্টলি মেটচ কৰি চাব পাৰা কেমেৰাত দেখাব পাৰা আমি 4 মিনিট সময় পিছুৱাই গ'লোঁ আৰু যিখন কাৰ্ড মই ফালিছিলোঁ সেইখন কাৰ্ড এইখন আৰু টুকুৰাটো মোৰ হাতত আৰু মোৰ ডেক খালী ৱাও এইটো কি হয় এইটো কি জড়িত আছে ইয়াতে এইটো তন্ত্ৰ মন্ত্ৰ দেখা নাই এইটো কি টেকনিক আপোনাৰ এইটো মোৰ সায়েন্স এণ্ড মোৰ মেজিক একেলগে কম্বাইন কৰিছোঁ যদি কোনোবা শিকিব পাৰে কণ্টেক্ট কৰিব পাৰে মই যদি আপোনাক শিকিব বিচাৰোঁ এতিয়া এই মুহূৰ্তত এইটো বস্তু কেনেকৈ এতিয়াতো 12টা কোৱা এতিয়া 12:07 হৈছে 12:07 হৈছে তোমাৰ তাত 12:07 এইটো কেনেকৈ কৰিলে সেইটো ওৱান টাইপ অফ হেকিং বুলি ক'ম মই ওৱান কাইণ্ড অফ হেকিং বুলি ক'ম তোমাৰ মোবাইলটো মোৰতো লৰাও নাই এতিয়া বা কাৰো মোবাইল লৰা নাই আৰু কেমেৰাৰ পিছফালে বহি থকা মানুহ নেকি মই ক'ব খোজোঁ তেওঁলোকৰো মোবাইলত 12:08 হ'ব এতিয়া 8 হৈছে চবৰে মোবাইলত চ' এইটো এণ্টায়াৰ মানুহখিনিৰ লগত কৰিব পৰা যায় ওৱান কাইণ্ড অফ হেকিং সেইটো মোৰ কাৰণে চায়েন্স বাকীখিনিৰ কাৰণে মেজিক খুব ভাল লাগিলে দেই প্ৰথমটোৱে খুব ভাল লাগিলে যিহেতু আপোনাক এজন মাইণ্ড ৰিডাৰ বুলি জনা যায় গতিকে মাইণ্ড ৰিডিঙৰ ওপৰত কিবা দেখাব নেকি মাইণ্ড ৰিডিঙৰ ওপৰত অ'কে মোৰ মাইণ্ডটো সেই বুলি নকৰিব সেইটো কৰি ল'ম সেইটো উলিয়াই ল'ম ঠিক আছে চোৰ পিছত মই উলিয়াই ল'ম এটা কাম কৰা তুমি এনেকুৱা এটা বস্তু ভাবা এনেকুৱা এটা ফটো ভাবা যোনটো বস্তু তুমি আঁকিব পাৰিবা ভাবিলা অ'কে এটা কাম কৰোঁ তোমাক এখন কাগজ দিওঁ এখন ব্লেংক কাৰ্ড ৰাইট এখন ব্লেংক কাৰ্ড মই লৈছোঁ আৰু মই এখন ব্লেংক কাৰ্ড লওঁ এতিয়া মই কিবা এটা প্ৰেডিক্ট কৰোঁ লাইক তুমি কি আঁকিব পাৰা মই চাই লওঁ মিলে নে কিমান দূৰ মিলে মই চাম হা এবাৰ তুমি আঁকা
মই আঁকিলোঁ কেমেৰাত নেদেখাওঁ মই ইয়াত থৈ দিছোঁ ফাইন অ'কে চাওঁ মই কি আঁকিছোঁ কি বস্তু এইটো ফুল 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 অ'কে অ'কে চ' একো অপশ্যন নালাগে সেই বস্তুটো মই আগতে প্ৰেডিক্ট কৰিব পাৰোঁ ৰাইট অ'কে ৰাইট অ'কে মই কি আঁকিছিলোঁ তুমি চাই লোৱা মই আঁকিছিলোঁ ফুল মোৰ অলপ পাহ বেছি আছে বাৰু পাহ অলপ কম আছে এইটো কি আপুনি মই কি আঁকিছোঁ সেইটো মই আপোনাক কোৱা নাই বা আপুনি মোক কোৱা নাই এইটো কেনেকৈ মাইণ্ডটো পঢ়া হয় এইটো কেনেকৈ কৰা হয় সেইটো কথা পাতি পাতি আননয়িংলি ফ'ৰ্চ কৰা হয় আচলতে মানে মানুহৰ মাইণ্ডত দুটা বস্তু থাকে দুটা পাৰ্ট থাকে এটা কনচিয়াছ মাইণ্ড এটা ছাবকনচিয়াছ মাইণ্ড চ' ছাবকনচিয়াছ মাইণ্ড দি কি হয় তোমাৰ হিডেন কিছুমান ডাটা তাত সোমাই থাকে সেইখিনি বস্তু সেই ডাটাখিনি পঢ়াটোৱে আচল মাইণ্ড এজন যদি সক্ষম মাইণ্ড ৰিডাৰ হয় তেওঁৰ আচল মেইন মটিভটো সেইটোৱে ছাবকনচিয়াছ মাইণ্ডটো কেনেকৈ পঢ়োঁ এতিয়া আমি চালোঁ প্ৰথমতে আপুনি কাৰ্ডৰটো দেখালে তাৰপিছত এইটো ফুলৰটো দেখালে কেতিয়াবা এনেকৈ যেতিয়া ট্ৰিক্স দেখাই থাকে হয় এইটো ফুলটো আঁকিলোঁ যদিও ফুলটো নাআঁকিলোঁ হয় বেলেগ যদি আঁকিলোঁ কেতিয়াবা মিছ মাৰেনে চাওক মেজিকত যদি মই হাতৰ কিবা এটা আপুনি কৈছে যে আপোনাৰ কাৰ্ডখন যিটো এখন 9 বা আপোনাৰ কাৰ্ডখন 6 বুলি আপুনি কৈছে হয়তো তেখেতৰ কেতিয়াবা 6 নহয় পেলাই বেলেগ কাৰ্ড হৈ গৈছেনে তাতে সেইটো কথা কওঁ এতিয়া মেজিকত যদি মোৰ ভুল হৈ যায় তো মানুহৰ আগত মই লাজ পাব লগা হৈ যাব পাৰে কিন্তু সেইখিনি মই কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছেনে কেতিয়াবা ভুল হৈ যায় নোহোৱা বুলি নকওঁ কিন্তু সেইটো বস্তু মই কেনেকৈ টেকেল কৰি তেওঁক লাইক মই মোৰ ভুলটো নেদেখাওঁ সেইটো বস্তু মেইন ফ'কাছ মেইন মটিভ হ'ব লাগিব চ' হৈ যাব পাৰে কিন্তু মেণ্টেলিজিমত ভুল হোৱাৰ চান্স থাকে নিমিলিবও পাৰে কাৰণ মাইণ্ড ৰিডিং মানুহৰ মাইণ্ডটো ফ্লাকচুৱেশ্যন কৰি থাকে সেইটোৱে বিজ্ঞানৰ ছাত্ৰ হৈও হয় যিহেতু আপুনি এজন ইঞ্জিনিয়াৰ হয় গতিকে বিজ্ঞানৰ ছাত্ৰ হৈও এই যাদু বা এই তন্ত্ৰ মন্ত্ৰ এইবোৰ বস্তুত বিশ্বাস কৰেনে চাওক ময়ো ভগৱান মানা চ' মই শিৱভক্ত হয় কিন্তু তন্ত্ৰ মন্ত্ৰ বুলি বস্তুটো ইয়াত আমাৰ অসমত মেইনলি ইয়াত এটা মিছকনচেপশ্যন আছে মানে যোনটো বস্তু শিৱই পাৰ্বতীক দিছিলে যোনটো জ্ঞান এটা গুপ্ত জ্ঞান আছিলে সেই জ্ঞানটোক তন্ত্ৰ মন্ত্ৰ বুলি কয় আৰু ইয়াত আজিকালি তন্ত্ৰ মন্ত্ৰ বুলি ক'লে আজি মই তন্ত্ৰ মন্ত্ৰ কৰোঁ মানুহে মোক কোবাব মানে নিগেটিভ বস্তু এটা ভাবে এইটো ভাল বস্তু চ' সেইখিনি তন্ত্ৰ মন্ত্ৰ আছে নোহোৱা নহয় কিন্তু ব্লেক মেজিক বোলা চেপ্টাৰ মই প্ৰেক্টিকেলি দেখা নাই কেতিয়াবা মায়ং গৈছেনে মায়ং মই গৈছোঁ ভালে এবাৰ গৈছিলোঁ মই মেজিক শিকিম বুলিও গৈছিলোঁ তাত মই নাপালোঁ মই ভিডিঅ'ত দেখিছিলোঁ বাৰু কাহিনী এখন লাগি থকা যোনটো ৰিচেণ্টলি এবাৰ ওলাই আছে ভেকচিন লোৱাৰ পিছত চামুচো লাগে মই প্ৰেক্টিকেলি চাম কিমান দূৰ হয় কিন্তু আজিকালি মায়ঙত সেইটো পৰিৱেশ নাই বা ক'লা যাদু বুলি যিটো কোৱা হয় সেইটো বস্তু মই কেইবাবাৰ সেইটো বস্তু কাহিনী এনেকুৱা আছিলে লাইক আমাৰ মহাভাৰত যুগ যেতিয়া আছিলে মহাভাৰত থাকোঁতে ভীমে যাক বিয়া কৰাইছিলে হেৰি আপোনাৰ হিড়িম্বাৰ ৰাক্ষসীৰ যোনটো পুতেক আছিল ঘটোৎকচ সেই ঘটোৎকচ আছিল মায়ঙৰ ৰজা ঘটোৎকচ ৰজা আছিল মায়ঙৰ মায়াবী আছিল আৰু সেই হিচাপে এটা ট্ৰেণ্ড আছিল মায়ঙৰ কিন্তু এতিয়া নাই এতিয়া মই দেখা নাই আপুনি চাগে হোষ্টেলত আছিলে মই হোষ্টেলত নাই মই নিজৰ ঘৰত বাহিৰত আছোঁ বা এই যাদু কৰি আজিলৈকে কিমান ছোৱালী ইমপ্ৰেছ কৰিব ট্ৰাই কৰিছে ছোৱালী গৈছে 20-25 বেছি হোৱা নাই আৰু মোৰ লগত নিমিলে মানে ক'বলৈ আজি যদি মই কাৰোবাক কওঁ মোৰ গাৰ্লফ্ৰেণ্ড গৈছে ভালেকেইজনী গৈছে বোলে 20জনীমান গৈছে লাইক মোক ফ্লাৰ্টি বুলি ক'ব বাট এনেকুৱা মই নহয় আৰু মই লাইক কেনেকুৱা মই কামত বিজি থাকোঁ কিবা বস্তু বনাই আছোঁ আজি যেতিয়া মোক কালি ৰাতি ফোন কৰিছে প্ৰগ্ৰাম আছে মই ৰাতি 4:30-5টা বজালৈকে মই কিবা এটা বস্তু বনাই আছিলোঁ যোনটো মই ফাৰ্ষ্ট টিকটো দেখালোঁ কালি ৰাতি বনোৱা চ' গাৰ্লফ্ৰেণ্ডক টাইম দিব নোৱাৰিব পাৰোঁ তাত মোক কৈ মানে লাভ নাই চ' আৰু এটা ট্ৰিক চাই লওঁ নেকি বা যাদু অ'কে ভাল লাগিছে থেংক ইউ এটা কিতাপ আছে অ'কে কিতাপখন পঢ়িছা নাই পঢ়া মমেণ্ট মই কেমেৰাটো দেখাই দিওঁ মেমৰি অফ টুমৰো বুলি এখন যদি কোনোবাই পাই পঢ়িব ভাল কিতাপ হয় তুমি এটা কাম কৰা তুমি মোক দেখাব নালাগে তুমি এটা যিকোনো পেজ ফাৰ্ষ্ট চাই লোৱা কিতাপখন চাই লোৱা এটা যিকোনো পেজ মোক নেদেখাবা তুমি উলিওৱা সেই পেজটোৰ এটা যিকোনো পেৰাগ্ৰাফ তুমি বাছি লোৱা যিকোনো এটা পেৰাগ্ৰাফ অ'কে ঠিক আছে এতিয়া সেই পেৰাগ্ৰাফটোৰ পৰা তুমি এটা লংগেষ্ট ৱৰ্ড মানে এম হি চি সেইবিলাক নহয় লংগেষ্ট ৱৰ্ড লাইক এলিফেণ্ট বা কিবা এটা লংগেষ্ট ৱৰ্ড তুমি ভাবি লোৱা ভাবিলা অ'কে কিতাপখন বন্ধ কৰা থৈ দিয়া অ'কে আই গেছ মোক হয়নে নহয় ক'বা হা তোমাৰ আই গেছ ফাৰ্ষ্ট এলফাবেটটো RAD ষ্টাৰ্ট হয় হয় মই জানিব পাৰিম নেকি ফাৰ্ষ্ট এলফাবেটটো কিহৰ হয় তোমাৰ কে
কে অ'কে এটা কাম কৰোঁ মই বেটাৰ লিখিব ট্ৰাই কৰোঁ ঠিক আছে এইটো মাৰ্কাৰ মই চাব পাৰোঁ নে কিতাপখন চাই ল'ব পাৰা পেজ নম্বৰ মনত আছে অ'কে বন্ধ কৰা এটা প্ৰেডিকশ্যন আছে তুমি কেমেৰাৰ আগত ডাঙৰকৈ কোৱা ভুল হ'ব পাৰে হা যে সেই ৱৰ্ডটো কি আছিলে কিডনেপিং কিংফিচাৰ আছিল নেকি নে কিডনেপিং কিডনেপিং Okay. দেখাব পৰা নাই মই আপোনাক এতিয়া নালাগে চাই লোৱা মই কি লিখিছিলোঁ কিডনেপিং কিন্তু আপুনি প্ৰথমতে যে মোক ক'লে কে নহয় আপুনি কি কৈছিলে প্ৰথমতে কে নেকি চামথিং নহয়, নহয় কিবা আৰ নে কিবা আৰ এটা বুলি ক'লো, কৈছিলে হা। যে সেইটো কেনেকে আপুনিতো গম পোৱা নাছিলে প্ৰথমতে যে এইটো আৰ আছিলে নে কে আছিলে হা মানে অকণমান ডাটাটো লোৱাটো ভাল মই যে কৈছোঁ ছাবকনচিয়াছ মাইণ্ডত কি চলি আছে তুমি যেতিয়া মোক নহয় কে বুলি কৈছা মই গম পাইছোঁ এটলিষ্ট কোনটো ভাইবত তুমি কৈ আছা মই গম পাইছোঁ চ' যোনে ডিটেইলছ ষ্টাডি কৰে তাৰ ওপৰত গম পাব তেওঁ এনেকুৱা কি যাদু আছে হয়। যিটো অকল সুৰঞ্জিত চৌধুৰীয়ে কৰিছে কি যাদু আছে আছে নোহোৱা নহয় মই আপোনাক অ'কে কাৰ্ডৰ এটা ট্ৰিক দেখাওঁ যোনটো মই কৰিছোঁ প্ৰেক্টিকেলি আৰু সেইটো বস্তু আমাক সেইটো অকল বেলেগ কোনোৱে কৰা নাই অকল আপুনি অকল মই কৰিছোঁ হয় আৰু মই আপোনাক কৈ দিওঁ ক'বলৈ সুখী হৈছোঁ যে আমাৰ মেজিকত কি থাকে কিছুমান চব থাকে মেজিক চব থাকে এতিয়া যোনখিনি ষ্টেজ পাৰফৰ্ম কৰে আজি চাওক মই নিজে বস্তুখিনি বনাই লওঁ ক্ৰিয়েট কৰি লওঁ বাট যিখিনি ষ্টেজ পাৰফৰ্মাৰ আছে ষ্টেজ পাৰফৰ্ম কৰে তেওঁলোকে ভালেখিনি বস্তু বাহিৰৰ পৰা কিনি আনিব লগা হয় চ' সেইটো তেওঁলোকৰ কাৰণে ডিছএডভান্টেজ হয় এতিয়া তাত আমাৰ মেজিক শ্বপত আমাৰ নৰ্মেল মানুহে গম নাপায় তাত মোৰ এটা আইটেম মই তাত বনাই মই নিজে লঞ্চ কৰিম কথা চলি আছে মোৰ আৰু সেইটো মই ক'তো প্ৰেক্টিকেলি দেখুওৱা নাই আজি মই মষ্ট প্ৰবলি ছেকেণ্ড টাইম হ'ব অ'কে এটা কাম কৰা তুমি কাৰ্ডখিনি চাফল কৰি লোৱা তুমি নিজে চাফল কৰা কৰি লোৱা যেনেকৈ মন যায় কৰি লোৱা আৰু চাই লোৱা কেমেৰাত দেখাই ল'বা গোটেইখিনি কাৰ্ড বেলেগ বেলেগ নেকি বেলেগ বেলেগ গোটেইখিনি কাৰ্ড বেলেগ বেলেগ কাৰ্ডখিনি মই অ'কে আপোনাক দিম দিব পাৰোঁ অ'কে ন এবাৰ মই কাৰ্ডখিনি মেমৰাইজ কৰিবলৈ ট্ৰাই কৰোঁ হা অ'কে আই এম ডান এটা কাম কৰিবা তুমি য'ত মন মোক ষ্টপ বুলি ক'বা হা য'ত মন ষ্টপ ইয়াতে অ'কে একজেক্টলি কাৰ্ডটো চাই লোৱা কেমেৰাত দেখাই দিবা মোক নেদেখাবা ক্লিয়াৰ ডেকটোৰ ভিতৰত ক'ৰবাত ভৰাই মিক্স আপ কৰি দিয়া চাফল কৰা ক্লিয়াৰ চ' এতিয়া একো অপশ্যন নাই লাইক মই গম পাওঁ মই লাৰোঁ নাই ইনফেক্ট মই কাৰ্ডখন নালাৰোঁ কাৰ্ডখিনি নালাৰোঁ নাও মোক কোৱা এইটো যদি মই এটা একদম মানে আনপ্ৰেডিক্টেবল জেগা এটাত মই উলিয়াব খোজোঁ তোমাৰ কেনেকুৱা লাগিব মানে ক'ত বেলেগত উলিয়াব কাৰ্ডখন ৰিভিল হ'ব কাৰ্ডখন ইয়াত নাই ইয়াত থাকিব পাৰে বাট মই ক'ৰবাত বেলেগত ৰিভিল কৰিম লাইক তোমাৰ কাৰ্ডখন কি আছে মোৰ হাতত একো নাথাকিব মানে অ'কে চাওঁ সেইটো চাবা অ'কে মই যদি তোমাক সোধোঁ এইখিনি জেগাত আমি য'ত বহি আছোঁ ৱাইফাই কানেকশ্যন কিমানমান থাকিব পাৰে ওচৰে পাজৰে এনে 5টা 10টা 15টা 20টা থাকিব পাৰে কাৰোবাৰ জিঅ' ফাইবাৰ কাৰোবাৰ কিবা কমলা ৰহিম কাৰোবাৰ কিবা থাকিব পাৰে বেছিদি এতিয়া সেই গোটেইখিনি নাম মই যদি থ্ৰু মাইণ্ড চেঞ্জ কৰি দিব পাৰোঁ আৰু লাইক তোমাৰ কাৰ্ডেদি যাব মানে গোটেইখিনি নাম তোমাৰ কাৰ্ড তুমি যোনটো কাৰ্ড চুজ কৰিছিলা কেনেকুৱা লাগিব চব নাম চেঞ্জ কৰি যদি দিব পাৰোঁ মন গৈ আছে এক্সাইটেড গৈ আছোঁ অ'কে চ' চোৱাৰ এটা উপায় আছে আমাৰ আমি আমাৰ ৱাইফাই খুলিব লাগিব ৰাইট মই একো নকৰোঁ তুমি তোমাৰ মোবাইলৰ ৱাইফাই খুলি চাব পাৰা কিবা আহিছে নেকি তাত ৱাইফাইটো খোলা খুলিছোঁ দেখাব পাৰা দেখুৱা কোনটো কাৰ্ড আছিলে মই যিখন চাইছিলোঁ কিং ন কিং অফ কি এইটো কি আছিলে আৰু এইখন কিং অফ হাৰ্ট গ'লগে চোৱা আহিব চুৱাইপ কৰা আৰু আহিব ন
ৱাইফাইটো লং প্ৰেছ কৰা আহি যাব কৰিছো চাওঁ কিং অফ হাৰ্ট এইটো কি হয় এইটো ট্ৰিক্স হয় মানে আপুনি মোৰ মাইণ্ডটো পঢ়িলে নে কি হয় এইটো মাইণ্ড পঢ়াৰ কথা একদম কুৱেশ্যনে নাহে এইটো বিকজ তুমি নিজে চাইছা কাৰ্ড তুমি নিজে মিক্স আপ কৰিছা নিজে কৰিছো আপুনি এইটো একো কাৰ্ডখন দেখা নাই বাৰু ইনফেক্ট মই কোলাৰাও নাই এইটো কি হয় এইটো টেকন'লজি আৰু মেজিক কম্বিনেশ্যন অ'কে আপোনাৰ যাদুত টেকন'লজি হয়। আৰু মেজিক Magic দুটা বস্তু থাকে কেনেকে কৰিছে মানে বস্তুটো মিক্স আপ কেনেকে কৰিছে বা আপুনি কেনেকে আপগ্ৰেড কৰিছে আপগ্ৰেড কেনেকৈ কৰিছোঁ আজি বা সুৰঞ্জিতৰ যাদুৰ বা মেজিকৰ USP কি চাওক যিখিনি এতিয়া মই পাৰ্টিকুলাৰলি মোক যদি কয় আজি মই বাৰ মেজিচিয়ান হয় বা ৱেডিংছত মই মেজিক কৰোঁ আৰু এটা চাম মেজিক এনেকুৱা আছিল আগতে PC চৰকাৰ হওক বা কোনোবা ABCD মই নাম নকওঁ তেওঁলোক এটা এংগলৰ পৰা মেজিক কৰিব পাৰে মানে সন্মুখত মানুহ থাকিব অডিয়েঞ্চ থাকিব মেজিক কৰি আছে আৰু একো বস্তু তুমি হেণ্ড অভাৰ কৰিব নোৱাৰা মেজিচিয়ান নকৰে কাৰণ তাতে ট্ৰিক্সখিনি থাকে আৰু মোৰ ট্ৰিকখিনি কেনেকুৱা যিহেতু মই ষ্ট্ৰীট মেজিক কৰোঁ মাইণ্ড ৰিডিং কৰোঁ গতিকে মোক চাৰিওফালৰ পৰা ঘেৰি থাকক ইয়াত 3-4টা কেমেৰা পৰি আছে বা তুমি আছা পিছফালে যদি কোনো মানুহ থাকে মোৰ একো ইছ্যু নাই প্ৰব্লেম নাই মই চবতে কমফৰ্টেবল সেইটো মোৰ মেজিকৰ এডভান্টেজ হয় সেইটো আপোনাৰ মেজিকৰ USP বা আপোনাৰ ঠিক আছে যেহেতু আমি যেতিয়া স্কুলত আছিলোঁ বা সৰু আছিলোঁ তেতিয়া এনেকুৱা এটা পৰিৱেশ আছিল যে য'ত স্কুলত গৈও মেজিক দেখুৱাইছিলে বা গাঁৱে ভূঞে এইটো মেজিক মানে যাদু চোৱা এটা পৰিৱেশ আছিলে কিন্তু আজি সেইটো পৰিৱেশ নাই গতিকে তেতিয়াৰ যাদু আৰু এতিয়াৰ যাদু এতিয়াতো বিজ্ঞানসন্মতভাৱে বহুত যাদু কৰা হয় গতিকে আপুনি কেনেকুৱা ধৰণৰ এটা পাৰ্থক্য দেখিছে বা আপুনি আকৰ্ষিত কেনেকৈ হ'ল এই বস্তুটোৰ প্ৰতি যিটো আপুনি এজন ইঞ্জিনিয়াৰ হয় আকৰ্ষিত মানে মোৰ সদায় চাওক মই আজি কোৰাণ ৰামায়ণ মহাভাৰত ইটছ এণ্ড এভৰিথিং মই পঢ়িছোঁ এতিয়া সংস্কৃতটো মই মাতিব পাৰিম বা কোৰাণো মই মাতিব পাৰিম শ্লোকো মাতিব পাৰিম এতিয়া ৰিচেণ্টলি বাইবেল ষ্টাডি কৰি আছোঁ চ' আগৰ পৰা মোৰ মই ছবিও আঁকো স্কুলো মই বাদ দিছিলোঁ কেতিয়াবা ৰামায়ণ চাবৰ কাৰণে চ' ভগৱানৰ প্ৰতি বেলেগ এটা ইণ্টাৰেষ্টেড মোৰ চ' সেইটো বস্তু মোৰ নিজকে এনেকুৱা ফিল হয় মই ভগৱান কিয় নহয় সেইটো বস্তু মই কিয় কৰিব নোৱাৰোঁ লাইক ইয়াত মই ভেনিজ গ'লোঁ তাত মই ওলাই যাওঁ কেনেকুৱা মজা লাগিব চ' সেই বস্তুটো যদি কৰিব পাৰিলোহেঁতেন মানুহ কিমান কিউৰিয়াছ হ'লহেঁতেন মানুহৰ আগত কেনেকৈ হিৰোগিৰিও দেখাব পাৰিলোহেঁতেন চ' সেই হিৰোগিৰি কৰিব যায় ছায়েন্স আৰু দেউতা মোৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় এতিয়া দেউতা এনেকুৱা আছিল লাইক ছুইচ বৰ্ডো যদি ঠিক কৰে কেতিয়াবা মোক মাতি লৈ আহে ইফালে টেষ্টাৰটো দিবি ইমান নম্বৰ টেষ্টাৰটো দিবি ইমান নম্বৰ ৰেঞ্জডাল দিবি সৰুৰ পৰা সৰু থাকোঁতে চ' সেই বস্তুটো মোৰ মাইণ্ডত সোমাই গ'ল আৰু লাইক ময়ো সেনেকৈ সৰুকৈ কৰি এতিয়া এইটো লেভেলত কৰি আছোঁ আৰু গোটেইখিনি মই মেজিক তাতে ইনক্লুড কৰাইছোঁ ত' আজিকালি মানুহখিনি এনেকুৱা হৈছে মানে মুখেদি ওলাই দিওঁ মই মানুহখিনি ভালেই গম পায় কোনটো কেনেকুৱা সৰু বাচ্ছা এটাও গম পায় যদি মোবাইল টিপিব পাৰে চেল্ফি মাৰিব পাৰে সৰু বাচ্ছা এটাই টেকন'লজি আৰামছে গম পায় চ' আজিকালি সেই আউটডেটেড মেজিক দেখালে কাৰোবাৰ মাথা কাটিবা ইয়াত থলা চবেই গম পায় দুটা মানুহ থাকিব এটা বেণ্ড হৈ থাকিব মই আৰু বাৰ মেজিকত কেনেকুৱা হয় মই যিহেতু বাৰত কৰোঁ কোনোবাই ছাপ'জ তোমাৰ ড্ৰিংকছ কৰি আছে এতিয়া মানুহ এজন আহি মেডিচিন এজন আহি যদি তোমাক কয় তুমি ছাপ'জ ড্ৰিংক কৰি আছা বোলে ইফালে আহা তোমাৰ আজি মাথাটো কাটিম ইয়াত থৈ দিম তুমি কিয় আহিবা এতিয়া মই যদি তোমাৰ ওচৰত যায় তুমি খাই থকা বিয়াৰৰ বটলটোৰ লগত বা চামুচ এখনৰ লগত কৰিব পাৰোঁ চ' তুমি ইম্প্ৰেছ হ'বা তোমাৰ নিচা ফাটিব চ' সেইটো মোৰ মটিভ মহানগৰীত বা যিহেতু চোৰৰ উপদ্ৰৱটো বেছি হয় চোৰৰ সংখ্যাটো বেছি বুলিয়ে কওঁ আৰু যদি চোৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেতিয়াহ'লে সুৰঞ্জিত চৌধুৰীক লগ কৰিব পাৰে কিয়নো চোৰ আহিলে আপোনাৰ ঘৰত যদি কেতিয়াবা চোৰ সোমায় তেতিয়াহ'লে এক বিশেষ এটা টেকনিক তেওঁ বনাইছে যিটোৰ দ্বাৰা আপুনি গম পাব যে আপোনাৰ ঘৰত চোৰ সোমাইছে সেই টেকনিকটো এবাৰ চাম মানে মই চাব মন গৈ আছে আই এম ছ' এক্সাইটেড মই দেখাই আছোঁ তাৰ আগত মই কৈ দিওঁ লাইক এইটো বস্তু মই যেতিয়া দেখাওঁ মানুহক মই মাকো দেখাইছিলোঁ মায়ে কৈছে CCTV কেমেৰা থাকোঁতে এইটো বস্তু কিয় বনাব লাগে এতিয়া CCTV কেমেৰা কামটো কি চোৰটো যোৱাৰ পিছত যেতিয়া তোমাক উদং কৰি যাব পিছদিনা তুমি দেখিবা ইনষ্টেণ্টটো গম নাপাবা আৰু যদি ছাপ'জ মানে যেতিয়া চোৰ সোমাইছে সেইটোতো আমি গম নাপাবা আপোনাৰ এইটো টেকনিকটো অলপ বেলেগ এতিয়া তুমি ক'ত থাকা মই থাকোঁ উলুবাৰীত মই উলুবাৰীৰ ওচৰতে থাকোঁ ছাপ'জ মই 6 মাইলৰ চোৰ হয় উলুবাৰীত চোৰ কৰিব আহিছোঁ পিছদিনা মোৰ ফটোখন লৈ তুমি পুলিচ থানাত গ'লা পুলিচে কেনেকৈ গম পাব সেইখিনি লোকেল এৰিয়াৰ মই পচিবল নহয় চ' এটা মই ডিভাইচ বনাইছোঁ কি তোমাৰ যেতিয়া ঘৰত চোৰ সোমাব বা ৰাতি 10টা বজাৰ 12টা বজাৰ পিছত ৱাল পাৰ হয় অভিয়াছলি চোৰে আহিব নৰ্মেল আলহী নাহে ৱাল পাৰ হয় চ' তোমাৰ মোবাইলত ফোন আহিব এটা টেকন'লজি বনাইছিলোঁ মই কেমেৰাত দেখাই দিওঁ এইটো মোৰ টেকন'লজি হয়
এইটো মোৰ টেকন'লজি এতিয়া মই ইয়াক এক্টিভেট কৰোঁ ক্লিয়াৰ এতিয়া চাবা মই ছাপ'জ এইটো বস্তু ছাপ'জ মই চোৰ আৰু ডিভাইচটো এই মই কৰি থৈ দিছোঁ মই হা এতিয়া মোৰ মোবাইলটো তুমি কেমেৰাত দেখাই থাকিবা আৰু মই ডিভাইচটোৰ সন্মুখেদি পাৰ হ'ম হা চাবা মই একো নকৰোঁ আহিলোঁ ফোন আহিছে চোৱা ক্লিয়াৰ মই আকৌ দেখাওঁ কাট কৰি দিলোঁ চাবা কেমেৰাত দেখাবা পাৰলোঁ এইটো আপুনি এপ্লাই কৰিছে নাই এইটো ঘৰত আপুনি লগাইছে নাই আপোনাৰ ঘৰত এই এটাক বেয়া কোবাইছোঁ কিয় চোৰ ধৰা পৰিছে নেকি চোৰ ধৰা এটা পৰিছে ফোন আহিব যিহেতু মোচন আহি আছে এইটো কেনেকৈ বনাইছে এইটো মানে এইটোতো এটা খুব ভাল লাগিলে এইটো বস্তু এইটো মানে চোৰ সাৰি যাব পৰা অৱস্থাত নাথাকিব তেতিয়া একো কৰিব নোৱাৰা আৰু চোৰে যদি গমো পায় ইয়াত ডিভাইচ আছে তাৰ কাটিব খোজে তাৰ কাটিলেও ইয়াত বাজাৰ বাজিব একো অপশ্যন নাই ফোন নম্বৰটো যে যিটো আপোনাৰ নাম্বাৰ কল আহিছে সেইটো মোৰ এইটো ডিভাইচৰ পৰা আৰু এইটো ডিভাইচ মই অভিয়াছলি ইয়াৰ লগত একেলগে নাৰাখোঁ কিবা দীঘল তাৰেদি মই ক'ৰবাত বেলেগত থৈ দিম বস্তা ভৰাই বাট ফোন আহিব এইটো মোবাইলৰ পৰা সেইটো মোবাইলত চোৰটোৰ মোবাইল লাগিব নেকি নে চোৰ একো নালাগে এইটো মানে প্ৰেক্টিকেলি কি এইটো এটা মোচন ডিটেক্ট কৰিব মানে ছাপ'জ আগফালে আছে কেমেৰা পাৰ্চন বা কোনোবা তেওঁ ষ্টেডি হৈ আছে যেতিয়া মুভমেণ্টটো অকণমান বেলেগ পাব বা তোমাৰ বস্তু এটা অকণমান গুচি যায় এটা টাইমৰ কাৰণে মহ মাখি নহয় দেই সেইখিনি মই ইয়াত প্ৰগ্ৰেমিং দিয়া আছে মহ মাখি নহয় মানুহ যদি যায় ইন কেছ এইটো ফোনৰ পৰা মোৰ তাত অট'মেটিকলি ফোন আহিব সেইটো টেকন'লজি মানে মোচন ডিটেক্ট কৰে চোৰ ধৰা মেচিনটো আমি দেখিলোঁ হয় যিবিলাক অঞ্চলত চোৰৰ উপদ্ৰৱ বেছি তেওঁলোকে আপোনাক যোগাযোগ কৰিব পাৰে এটা বস্তু দেখিছোঁ কিবা বোমাৰ ৰিম'ট টাইপ লাগিছে এইটো কি হয় ৰিম'ট টাইপ পুৰা বনাইছে কিন্তু কি হয় এইটো এটা টেষ্টাৰ হয় মানে ইয়াত আপুনি AC DC দুটা কাৰেণ্ট চাব পাৰে এতিয়া মানুহে সুধিব যে টেষ্টাৰটো আমি কিনিবও পাৰোঁ মাৰি চাম কাম কি বনোৱাৰ চ' এইটো এডভান্টেজ এইটোৱে যে ফৰ এক্সাম্পল এটা কথা কওঁ আপুনি কম্পিউটাৰ চলাই আছে চাৰ্জ নাই তাৰ লগালে বৰ্ডত কাৰেণ্ট পোৱা নাই কম্পিউটাৰত মানে কি হৈ আছে আইডা এডাপ্টাৰটো বেয়া নহ'লে ছুইচ বৰ্ডত কাৰেণ্ট নাই এতিয়া আপুনি ছুইচ বৰ্ডতো কাৰেণ্ট মাৰি চালে কাৰেণ্ট আছে মানে প্ৰব্লেমটো ক'ত তাৰ ডালত প্ৰব্লেম আছে ক'ৰবাত নহ'লে এডাপ্টাৰত প্ৰব্লেম আছে নহ'লে তাৰৰ মাজত ক'ৰবাত ছিঙি থাকিব পাৰে চ' সেই বস্তুটো আপোনাৰ ডিটেক্ট কৰিব এইটো দি মানে ক'ত কণ্টিনিউটি আছে ক'ত নাই আপুনি এইটো দি চাব পাৰিব তাৰৰ ভিতৰত যদি কিবা মানে কাৰেণ্টটো পাছ আহি আছে নাই চাব পাৰিব তেতিয়া এইটো চাব পাৰি এই খুব ভাল লাগিছে আৰু এটা কিবা ট্ৰিক চাব পাৰিলে ভাল আছিলে ট্ৰিক বুলিয়ে কৈছোঁ যিহেতু আপোনাৰ যাদুত মই আপোনাৰ যাদুটো অলপ ব্যতিক্ৰম বেলেগ দেখিছোঁ থেংক ইউ গতিকে আৰু চাব মন গৈছে আৰু এবাৰ কি দেখাব সময় যে বেয়া এই অভ্যাস নেৰিবা মাস্ক পিন্ধা দূৰত ৰোৱাতে পলাই যাব কৰোনা লগত আছো অনৰ্গল হিয়াৰ সদে হিয়াৰে বন্ধন सोना जीरा का गजब है स्वाद इम्यूनिटी है इसका এবাৰ অকণমান এণ্টাৰটেইন বহুত হ'ল অকণমান ডেডলি কিবা এটা কৰোঁ চিৰিয়াছ চ' আপোনাক কৈ দিওঁ মোৰ লগৰ এটা আহিছে দেখা পাইছে চাগে সেইটোৰ কাৰণে যদি ভুল হৈ যায় তেওঁ মোক লৈ যাব লগা হ'ব পাৰে চ' তাৰ কাৰণে মোৰ তাত আছে কেইটামান ষ্টেপলাৰ ঠিক আছে আৰু এইটো নৰ্মেল ষ্টেপলাৰ নহয় এইটো কাঠত মাৰা ষ্টেপলাৰ মানে গুলি যোৱা দিব ঠিক আছে মাৰি চাই ল'ব পাৰা এইফালে মাৰি দেখাই দিওঁ মই দেখাই দিছোঁ তুমি ঠিক আছে ষ্টেপলাৰ হয় ক্লিয়াৰ এইটো কাঠত মৰা মানে একদম গুলি যোৱা দিয়ে এটা কাম কৰোঁ মই এটা ষ্টেপলাৰ ফৰ এক্সাম্পল লৈ লওঁ ঠিক আছে এতিয়া তাত মই পিন ভৰাওঁ ক্লিয়াৰ পিন আছে আৰু এইটো কাগজত মাৰা নিচিনা এনেকৈ ধুনীয়াকৈ নামাৰে কিন্তু দেই জোৰত গুচি যায় ক্লিয়াৰ ফাইন অ'কে মই তোমাক টেষ্ট কৰি দেখাই লওঁ এবাৰ টেষ্ট কৰি দিওঁ ছাপ'জ এখন কাঠৰ টুকুৰা আছে
এতিয়া ষ্টেপলাৰটো যদি মই মাৰোঁ দেখিছে দেখিছোঁ ক্লিয়াৰ এইটো কাঠত মাৰিলে এইটো ষ্টেপলাৰ ঠিক আছে Okay. অ'কে এতিয়া এটা কাম কৰোঁ মই গোটেইখিনি মিক্স আপ কৰোঁ ফাইন না তুমি মিক্স আপ কৰা মোক নেদেখাবা তুমিতো গম নাপাওঁ কোনটোত আছে পিন নাপাওঁ। মিক্স আপ হৈ গ'ল আৰু মিক্স কৰা মই নাচাওঁ অ'কে ঠিক আছে কৰি দিলোঁ অ'কে এতিয়া মোক লগ পাই কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ ভাল লাগিছে মোৰ কিবা হোৱাটো বিচাৰা নিবিচাৰোঁ টেষ্ট কৰোঁ আমাৰ শ্ব' মাজতো কিবা হোৱাটো আৰু নিবিচাৰোঁ টেষ্ট কৰোঁ হা তুমি মোক যিকোনো এটা ষ্টেপলাৰ মোৰ হাতত দিয়া চাবা মই তোমাক কৈ দিওঁ ষ্টেপলাৰটো মই মাথাত মাৰিম তোমাৰ বিশ্বাসত নালাগে নেকি আই এম চিৰিয়াছ অ'কে মই আপোনাক দিম এইটো মোক দিয়া এইটো নে বেলেগ দিবা নাই বেলেগ দিওঁ আচ্ছা কনফাৰ্ম নে কনফাৰ্ম খালি নেক্সট কনফাৰ্ম খালি কনফাৰ্ম নে চোৱা মোৰ নিজৰো হাত কপি আছে খালি চ' ৰিমেইনিং এইটো থাকিল ৰাইট যদি মোক এইটো দিলাহেঁতেন কি হ'লহেঁতেন মই তোমাক দেখাই আছোঁ ছাপ'জ এখন কাৰ্ড লৈ লওঁ ঠিক আছে পিন মানে মই আপোনাক যিকেইটা ষ্টেপলাৰ দিলোঁ সেইকেইটাত কি পিন নাছিলে নেকি সেইকেইটাত পিন আছিল এটাত ল'ডিং আছিল মোৰ চকুৰ আগত ল'ডিং কৰা ৱাও খুব ভাল লাগিলে দেই ক'বলৈ একো নকওঁ আৰু কিন্তু কথা পাতিবলৈ আপোনাৰ লগত মন যোৱা নাই মানে চাওঁ যোৱা নাই। মানে আপুনি কিবা ট্ৰিক দেখাওক আপুনি হয়। মেজিক দেখাওক মেজিক চাওঁ এনেকুৱাই লাগি আছে আৰু এটা চাওঁ আৰু এটা অ'কে অ'কে এটা কাম কৰোঁ মোৰ তাত কিছুমান ভিজিটিং কাৰ্ড আছে চব ব্লেংক কাৰ্ড হয় হা মই তোমাক দেখাই দিওঁ কেমেৰাৰ আগত চব ব্লেংক কাৰ্ড হয় ৰাইট ফাইন অ'কে তুমি এটা যিকোনো কাৰ্ড এটা লৈ লোৱা যিকোনো কাৰ্ড এটা এটা অ'কে ডু ওৱান থিং তোমাৰ ছিগনেচাৰ কৰা কেমেৰাত দেখাই দিবা এখন কাৰ্ড আৰু ইয়াতে মোৰ ছিগনেচাৰ কৰিলোঁ চ' মোক কোৱা এনেকুৱা কাৰ্ড ইন এণ্টায়াৰ ইউনিভাৰ্ছ কিমানখন থাকিব পাৰে এখনেই তুমি মাত্ৰ ক্ৰিয়েট কৰিছা নিজে ৰাইট অ'কে চ' তোমাৰ ছিগনেচাৰ কৰা কাৰ্ড হয় নাও কাৰ্ডখন লৈ মই যদি ফ'ল্ড কৰোঁ আৰু মই তোমাৰ মুখত দিব খোজোঁ তুমি দাঁতেদি হোল্ড কৰা কাৰ্ডখন অ'কে চ' মই এখন কাৰ্ড লওঁ ফৰ এক্সাম্পল দিছ ওৱান মাৰ্কাৰ চ' মোৰ নিকনেমটো জিত ক্লিয়াৰ চ' ইয়াত কাৰ ছিগনেচাৰ আছে মোৰ আছে আৰু তোমাৰ চাইন কৰা কাৰ্ডটো তোমাৰ তাত অ'কে আৰু তোমাৰ হাত এখন দিবা ফিট কৰা কাৰ্ডখন ৱাও মোৰ কাৰ্ডখন যিখন কাগজত মই চাইন কৰি মুখত লৈছিলোঁ সেইখন ক'ত গ'ল আৰু য'ত মোৰ মুখত আছিল কাৰ্ডখন তাতে আছে তোমাৰ ছিগনেচাৰ কাৰ্ড এক্সেঞ্জ মোৰ চহীটো জিদ্দাৰ মুখত আৰু জিদ্দাৰ চহীটো মোৰ মুখত উল্টা পাল্টা হৈ গ'ল কেনেকৈ হৈ গ'ল কিন্তু গম নাপালোঁ কিন্তু আপোনাৰ যাদুবিলাক সঁচাকৈ বেলেগ খুব ভাল লাগিছে কাৰণ যিবিলাক আমি গতানুগতিক দেখি আহিছোঁ আগৰ পৰা সেই এখন পইচাৰ পৰা দুখন পইচা বা ৰঙা ফুল নীলা ফুল সেইবোৰ সেইটো নহয় এটা খুব বিজ্ঞানসন্মতভাৱে খুব মানে এটা সূক্ষ্মভাৱে চাগে আপুনি বস্তুটো চাই বা কৰি এইটো বস্তু বনাইছে খুব ভাল লাগিলে এটা যাদু কিন্তু আমি শিকিম মই নহয় দৰ্শকসকলকো শিকাব লাগিব আপুনি ময়ো শিকিম দৰ্শকসকলেও শিকিব ভৱিষ্যতে আপুনি নিজক কি হিচাপে চাব বিচাৰে এজন যাদুকৰ হিচাপে এজন মাইণ্ড ৰিডাৰ হিচাপে নে এজন ইঞ্জিনিয়াৰ হিচাপে মোৰ সপোন এটাই মানুহ আজি নহয় কালি মৰিব আৰু মৰাৰ পিছত যাতে মোৰ পিছফালে
মানুহৰ এটা লাইন থাকে সেইটো মোৰ সপোন টেগ লাইন এটা হা সেইটো টেগ লাইন থাকে আৰু তাৰ পিছতো এজন ইঞ্জিনিয়াৰ যিহেতু আৰু মা দেউতাহঁতৰো মন আছিল তাকে সেইটো মই সুধিম কেতিয়াবা মাহঁত দেউতাই আক্ষেপ নকৰেনে বহুত বুজাইছে কিন্তু বুজালে মানে এটা সময়ত হাৰ মানি গৈছে কিন্তু যেতিয়া টিভিত প্ৰগ্ৰাম আহে কিন্তু দেউতা মোক যিমানে গালি নাপাৰক মেজিক নকৰিবি বাট ফাৰ্ষ্ট প্ৰগ্ৰাম দেউতাই চাব ইনফেক্ট যদি অফিচৰ ফোনো আহে অলপ পিছত ফোন কৰক ল'ৰা প্ৰগ্ৰাম চলি আছে লাইক সেনেকুৱা কথা সেইখিনি মমেণ্ট মোৰ কাৰণে প্ৰাউড ফিল কৰোঁ মই নিজে কিন্তু টাইম ভালেখিনি যায় এতিয়া মোৰ ৰুমটোত কেনেকুৱা মই দৰ্জা মাৰি ভিতৰত নন ষ্টপ সোমাই থাকোঁ 12 ঘণ্টা মই তাতে থাকোঁ 24 ঘণ্টা ভিতৰতে সোমাই থাকোঁ চ' মাহঁতক কথা ডিছকাশ্যন কৰিব খোজে কিবা ঘৰৰ কথা কিবা কথা মোক নাপায় মই ভিতৰতে থাকোঁ মোৰ মাথাত বেলেগ দুনিয়াত থাকোঁ মই আৰু মাহঁত বেলেগ দুনিয়াত থাকে চ' মই যেনেকৈ ক'লোঁ সেইকাৰণে মোৰ গাৰ্লফ্ৰেণ্ড নাছিল নাই নাই এইটো এনেই সুধিছোঁ বাৰু দেই এইটো আপোনাৰ ব্যক্তিগত কথা তথাপি চ' মাহঁতে দেউতাই মানে কয় কি যিহেতু ইঞ্জিনিয়াৰিং পঢ়িছ চ' ইঞ্জিনিয়াৰিং ৰিলেটেড কিবা এটা কৰ তোৰ লগ বন্ধু যিখিনি আছে চাকৰি কৰি আছে বাট মই নকৰোঁ মই ভাল নাপাওঁ এটা জেগাত বহি থাকি ভাল নাপাওঁ কিন্তু এটা বস্তু মই লকডাউনৰ পিছত ভালকৈ শিকিলোঁ লাইক সেইটো বস্তু মই আগতেও কওঁ বেলেগকো কওঁ তামোল গছ দেখিছা পাণ ক'ত লাগে তামোল গছতে লাগে চ' এটা বেকবন লাগে তামোল গছডাল তোমাক লাগিব এটা বেকবন লাগিব তাত তুমি ভেদাইলতা লগোৱা তামোল লগোৱা কিবা আৰ্ট কৰা তোমাৰ ওপৰত কথা বাট মেইন তামোল গছডাল লাগিব সেই বেজটো বনাই ল'ব লাগে যদি এইখিনি সময়ত মই মেজিক কৰি থাকিলোহেঁতেন অকল মেজিকত মটিভ থাকিলেহেঁতেন তেতিয়াহ'লে মোৰ চব বন্ধ হৈ আছে লকডাউনৰ কাৰণে মোৰ ঘৰত মোৰ অৱস্থা বেয়া গ'লহেঁতেন কাৰণ ইঞ্জিনিয়াৰিং যিহেতু আছে মোৰ নিজৰো চিভিল ফাৰ্ম এখন আছে তাত মই লাগি আছোঁ কাম কৰি আছোঁ চ' এইখিনি হবি ৰখা ভাল আজৰি সময়ত সকলোৱেতো হবি বেলেগ বেলেগ বা আজৰি সময়তো সকলোৱে বেলেগ ধৰণে কটায় মই যেনেকৈ গান শুনো আপুনি কি কৰে যাদু কৰে নে কিবা বস্তু বনায় নে আপোনাৰ কি কৰি কটায় আজৰি সময়ত মই ছবি আঁকো মোৰ ইলিজেনি জিত বুলি মোৰ সুৰঞ্জিত চৌধুৰী মাৰিলে পাই যাবা ইনষ্টাগ্ৰামত তাত মোৰ ছবি আঁকা দেখা পাবা আইদাৰ ছবি আঁকো নহ'লে মই মেজিক ক্ৰিয়েশ্যনত লাগি থাকোঁ মই নতুন নতুন মেজিক বনাই থাকোঁ কাৰণ একেখিনি মেজিক তুমি বাৰত কিমান দেখাবা আপুনি মেজিক এটা বনাই থাকোঁ আপুনি ট্ৰিক্সবিলাক আপুনি ক্ৰিয়েট কৰে আৰু এটা চাওঁ নেকি ডেফিনেটলি তোমাৰ লগত কৰোঁ কিবা এটা ঠিক আছে চলো তোমাৰ এটা মোক ৰিং দিবা অ'কে মই তোমাৰ ওচৰত আহিছোঁ হা অ'কে কৈ থাকিলোঁ হ'ল একদম কেমেৰাত মই দেখাইছোঁ ক্ল'জলি তোমাৰ ৰিং এটা কাম কৰোঁ তোমাৰ ৰিংটো মই ধুনীয়াকৈ লৈ লোৱা তুমি মোৰ ৰিষ্টত এনেকৈ হোল্ড কৰা আৰু এখন হাতেদি মোৰ হাতত হোল্ড কৰিবা ঠিক আছে ধৰা এখন হাতেদি ৰিষ্টত এখন হাতেদি হাতৰ ওপৰত ৰাইট নাও তুমি মোক কোৱা লাইক মোৰ ৰিংটো ইয়াৰ পৰা তোমাৰ ৰিংটো ক'ৰবাত বেলেগ জেগাত টেলিপৰ্ট কৰিব পাৰিম নেকি নোৱাৰে ইম্পচিবল সম্ভৱ নহয় ইম্পচিবল ৰাইট তুমি ধৰি থাকিবা হা মোৰ হাতত একো নাই মোৰ আঙঠিটো আছে নে নাই মই দেখাই আছোঁ চাবা ফিনিশ নাই মোৰ আঙঠি গন মোৰ হাতত নাই এতিয়া মোক কৈ দিওঁ মোৰ এটা চিভিলৰ ফাৰ্ম আছে অলপ আগতে ক'লোঁ মই বাহিৰে তাৰ পৰা আহিছিলোঁ দৰ্জা লক কৰি আহিছিলোঁ চাবি ষ্টিল মোৰ পকেটত হাতত একো নাই ৰাইট ষ্টিল মোৰ পকেটত এটা মোৰ চাবি আছে তোমাক মই দেখাওঁ আৰু তাতে এটা ৰিং লাগি আছে যোনটো তোমাৰ ৰিং হয় প্ৰথমতে মই কওঁ আপোনাক এই ৰিংটো মই মোৰ হাতত আছিলে সেইটো খুলি মই আপোনাৰ হাতত দিলোঁ মই আপোনাৰ হাতত ধৰিলোঁ ওলাই যাব পৰা কোনো সুবিধা নাই আগতেটো কেনেকৈ আপোনাৰ চাবি ৰিঙত গ'ল আৰু ৰিঙৰ ভিতৰত বাৰু তুমি নিলাই ইমানকেইটা পাক দি কিনে এইটো কেনেকৈ সোমাল এইটো মই চুইছোঁ এবাৰ হয় নহয় চাইছোঁ এইটো মোৰ আঙঠি হয় মই দেখাই আছোঁ আৰু এটা এডভান্টেজ দেখাওঁ ফৰ এক্সাম্পল ক'লোঁ কেনেকৈ অ'কে ঠিক আছে এতিয়া মই মোৰ লকেটটো খুলি লওঁ ঠিক আছে এইটো পিন্ধিব পাৰোঁনে পিন্ধিব পাৰা বাট আৰু এটা দেখাই লওঁ লকেটটো খুলি লওঁ চৰি পৰিব দিয়া তোমাৰ ৰিংটো দিবা চ' তোমাক যদি কওঁ তোমাৰ কিমান টাইম লাগিব ৰিংটো ইয়াৰ ভিতৰত ভৰাবলৈ একদম প্ৰেক্টিকেল কথা লাগিব মোক 2-3 মিনিট লাগি যাব চ' চাবা ক্ল'জলি চাবা হা ক'বলৈ একো নাই এইটো চকুৰ সন্মুখত ৱাও উলিয়াটোৱে প্ৰব্লেম আঙঠিটো বেকা নকৰিব খালি মই একো ক'ব নোৱাৰোঁ আপোনাক
এইটো কেনেকৈ গ'ল মানে হাতৰ পৰা আপোনাৰ পকেটত কেনেকৈ গ'ল সেইটো ক'লেই হৈ যাব অলমোষ্ট গোটেইখিনি মেজি কোৱা হৈ যাব সৰি নাই আজি যাদু শিকিম মই শিকাওঁ যাদু নহয় ট্ৰিক্স শিকিম এইটো এই চাইনটোতো এইটোতো ধৰিব নোৱাৰিলোঁ কেনেকৈ হৈ গ'ল আঙুঠিটো কেনেকৈ হ'ল সেইটো নেক্সট লেভেল ইম্পচিবল নাই আৰু চাম তুমি তোমাৰ আঙুঠি মই পিন্ধিব নোৱাৰোঁ এইটো মোৰ আঙুঠি হা তুমি কেনেকৈ খুলিবা আঙুঠি নৰ্মেল যেতিয়া নৰ্মেল মানুহে কৰাৰ নিচিনাকৈ তুমি কাম কৰা চ' তোমাক মনত কিয় ৰাখিব সেইটো মোৰ মেইন মটিভ চ' মোৰ খোলা ষ্টাইলটো বেলেগ লাইক পিন্ধি আছোঁ ধৰিবা এনেকৈ 1 2 3 হাতৰ মাজে দিয়া ক্লিয়াৰ তুমি চেক কৰিব পাৰা কেমেৰাত দেখাব পাৰা নাই এইটোতো পুৰা আঙুঠি আঙুলিৰ মাজেদি আহিব পৰা একো অপশ্যনেই নাই এইটোৱে আচলতে চাগে সুৰঞ্জিত চৌধুৰীৰ যাদুৰ USP বিশেষত্ব সেইটোৱে আৰু চাম আৰু অ'কে তোমাৰ আঙুঠিটোৰে দেখাইছোঁ মই হা এতিয়া আঙুঠিটো খুলি তুমি এইটো আঙুঠি তুমি বেলেগ এটা আঙুলিত যদি আনিব লাগে কেনেকৈ আনিবা এইটোতো অসম্ভৱ মোৰ কাৰণে অসম্ভৱ চ' মই তোমাক দেখাওঁ প্ৰেক্টিকেলি লাইক মোৰ তাত আঙুঠিটো আছে আঙুঠিটো মই তোমাক বোথ চাইড দেখাই লওঁ ক্লিয়াৰ কেমেৰাটো দেখাই লৈছোঁ মই এতিয়া আঙুঠিটো মই যদি আনিব খোজোঁ বেলেগ এটা আঙুলিকেইটা মুভমেণ্ট চাবা দেই মোৰ ক্লিয়াৰ চেক কৰিছোঁ এইটো গম পালোঁ এইটো কেনেকৈ কৰিছে যেনেকৈ আপুনি আঙুঠিটো আঙুলিৰ মাজেৰে খুলিছিলে তেনেকৈ এইটো খুলি আনিলে কিন্তু আঙুলিৰ মাজেৰেনো কেনেকৈ খুলিলে সেইটো গম পাবলৈ নোৱাৰিলোঁ ইনফেক্ট চেক কৰিছোঁ নৰ্মেল আঙুঠি নে নৰ্মেল আঙুঠি ৰাইট ৱাও থেংক ইউ কি আছে মানে আপোনাৰ এই ট্ৰিক্সবিলাক হয় আপুনি ক'ৰবাৰ পৰা শিকিছে নে মই নিজে কৰা নিজে ক'ৰবাৰ শিকিছে ক'তো শিকা নাই সেইখিনি মই যেনেকৈ ক'লোঁ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰোঁ কিবা এটা বস্তু চিধাকৈ নকৰোঁ মই তেনেকৈ ট্ৰাই কৰোঁ এইটো যেনেকৈ নহওক সেইটো তন্ত্ৰ মন্ত্ৰ বুলি ভাবে কোনোবাই বাট মোৰ ফালৰ পৰা যিহেতু চায়েন্স আৰু শিকালে গম পাব এইটো এই ট্ৰিকটো যদি মই তোমাক এতিয়া শিকাই দিওঁ তুমি হয়তো হাঁহিবা লাইক আচ্ছা এইটো কেনেকৈ কৰে মানে ছেকেণ্ডত গম পাই যাবা কিন্তু সেই বস্তুটো ক্ৰিয়েট কৰাটো বহুত টান হয় আৰু এনেকুৱা বহুতো চাগে যুৱক যুৱতী আছে বা বহুত ল'ৰা ছোৱালী আছে যে আগ্ৰহী এনেকুৱা এটা ব্যতিক্ৰম ট্ৰিক্স শিকিবৰ কাৰণে বা যাদু শিকিবৰ কাৰণে আগ্ৰহী সেইসকলক আপুনি কিবা ক'ব বিচাৰিব মোৰ এটা ইউটিউব চেনেল আছে জিটছ এক্সপেৰিমেণ্ট বুলি JEETS তাত মই শিকাওঁ কিন্তু পাৰ্চনেলি যদি কোনোবাই শিকিব খোজে তেতিয়াহ'লে মই একদম ৰেয়াৰ মানুহ শিকাওঁ আৰু আধা শিকাই মই বাদ দিয়াবও পাৰোঁ এতিয়া মানুহে সুধিব যে কিহৰ কাৰণে মই পইচাও ৰিটাৰ্ণ কৰি দিম মোক নালাগে চ' এইকাৰণে বিকজ আজি ছাপ'জ তুমি মোক বোলো জিদ্দা কেনেকৈ পকেট মাৰা শিকিম আহিছা শিকালোঁ মই কেনেকৈ পকেট মাৰে এতিয়া তুমি গৈছা পকেট মাৰিবলৈ বাছ এখনত এতিয়া তুমি যদি ষ্টেপ 1 ষ্টেপ 2 ফ'ল' কৰা যেনেকৈ মই শিকাইছিলোঁ তুমি হয়তো মাৰ খাব পাৰা তাতে কাৰণ মানুহজনে নাচি আছে তাতে বাছত বহি আছে কাৰোবাৰ লগত কথা পাতি আছে যদি প্ৰপাৰ টাইমত প্ৰপাৰ মাইণ্ড ডাইভাৰ্চন নহয় মানুহজনে গম পাব পকেট মাৰিলে চ' সেই বস্তুটো তুমি ফৰ্মুলা 1 ফৰ্মুলাটো ভাবাতকৈ তোমাৰ বিবেকে কি কয় সেই বস্তুটো যেতিয়ালৈকে তোমাৰ মাইণ্ডত নাহিব তেতিয়া মেজিক কৰিব তুমি নোৱাৰা আৰু মাইণ্ড ৰিডটো এইটোতো এটা অসম্ভৱ লাগে যিহেতু মই কি ভাবি আছোঁ সেইটো আপুনি কৈ দিয়াটো সম্ভৱ নহয় কাৰণ আপোনাৰ মনটো আৰু মোৰ মনটো বা চব মানুহৰ মনটো বেলেগ বেলেগ হয় গতিকে এইটো কেনেকৈ সম্ভৱ এইটো আপুনি কিতাপ পঢ়ে নে কিবা চাইক'লজিৰ ওপৰত ষ্টাডি কৰিব লগা হয় অ'কে চাইক'লজিৰ ওপৰত ষ্টাডি কৰিব লগা হয় চাইক'লজিৰ ওপৰত ষ্টাডি কৰিলেও ইমান সম্ভৱ নে যিটো মই আপুনি আগতে দেখালে যে মই ফুল আঁকিছোঁ আপুনিও ফুল আঁকিলে সেইটো কেনেকৈ হয় সেইটো ছাবকনচিয়াছ মাইণ্ডত আছে মোৰতো ছাবকনচিয়াছ মাইণ্ড আৰু কনচিয়াছ মাইণ্ড দুইটাটো পঢ়াটো ইমান সহজ নহয় বা মোৰ বুলিয়ে নহয় চবৰে সকলোৰে সেইকাৰণে মোৰ অৱচেতন মনত যিটো বস্তু চলি আছে সেই বস্তুটো আপুনি গম পোৱাটোতো চিম্পল এনচাৰ সেইকাৰণে চাগে ইয়াত মই বহি আছোঁ আজি সেইটো এনচাৰ খুব ভাল লাগিলে বহুত কথা নাপাতো আৰু কথা নাপাতো আৰু চাম আৰু যাদু চাম আৰু ট্ৰিক চাম যাদু নহয় বাৰু অ'কে এটা কাম কৰোঁ কাৰ্ড দি দেখাওঁ অ'কে ঠিক আছে চ' এগেইন মই আছোঁ মোৰ কাৰ্ডত ক্লিয়াৰ নাও তুমি এটা কাম কৰা এটা কাৰ্ড লৈ লোৱা যিকোনো এটা কাৰ্ড লৈ লোৱা মোক দেখাব নালাগে কেমেৰাত দেখাবা চাই লোৱা কেমেৰাত দেখাই লোৱা এইটো কাৰ্ড মই ল'লোঁ ক্লিয়াৰ হ'ল তুমি এটা যিকোনো জেগাত মানে ইয়াতে তুমি থৈ দিয়া ৰেণ্ডমলি কাট কৰিছোঁ থৈ দিয়া ওপৰতে থৈ দিয়া ক্লিয়াৰ থ'লোঁ
নাও একো অপশ্যন নালাগে কাৰ্ডটো মই গম পাম উলিয়াব পাৰিম ৰাইট অ'কে বাট যদি মই স্নেপ কৰোঁ ন মোৰ ডেকত তুমি দেখিবা সব কালাৰ ৰেড কালাৰ কাৰ্ড ৰাইট সব ৰেড কালাৰ কাৰ্ড ইয়াত এটা কাৰ্ড অকণমান বেলেগ হৈ যাব মানে ব্লু আহিছে ৰাইট আৰু বাকীখিনি কাৰ্ড ৰেড আছে অ'কে চ' মই ব্লু কাৰ্ডখন লওঁ তুমি এবাৰ মোক ক'বা নেকি তোমাৰ কাৰ্ডখন কি কালাৰ আছিল ব্লেক কালাৰ আছিল নে ৰেড কালাৰ আছিলে ব্লেক আছিলে এণ্ড আই গেছ দিছ ইজ ইয়'ৰ কাৰ্ড ৰাইট এক মিনিট 8 অফ স্পেড কালাপান তোমাৰ হয় এতিয়া 8 অফ কালাপানখন মই 8 অফ মই যিখন টানিছিলো কাৰ্ড ওপৰ ফালটো মোৰ কথা কোৱা নাই নাই 8 অফ আছিল 8 আছিল ৰাইট 8 অফ কালাপান মই ইয়াত থৈ দিছোঁ ফৰ এক্সাম্পল মোৰ কিবা এটা বস্তু থৈ দিলোঁ ক্লিয়াৰ মই টাচ নকৰোঁ নাও এটা কাম কৰোঁ অ'কে আৰু এটা কাৰ্ড চাবা তুমি হা ষ্টপ ক'বা মোক য'ত ত'ত মই গৈ আছোঁ ৰিফিল কৰি আছোঁ য'ত মন ষ্টপ ক'বা ইয়াতে অ'কে চাই লোৱা কাৰ্ডটো চাই লোৱা কেমেৰাত দেখাই দিবা মোৰ কাৰ্ড এইটো লাষ্ট ক্লিয়াৰ ক্লিয়াৰ মিক্স আপ কৰি দিয়া কৰবা সফল কৰা ক্লিয়াৰ অ'কে নাও তুমি স্নেপ কৰা কিবা চেঞ্জ হয় নেকি চাওঁ মন আছে কাৰ্ডটো অ'কে স্নেপ কৰোঁ কিবা চেঞ্জ হৈছে নেকি দেখত চোৱা বা এনেকুৱা যিহেতু ব্লু কাৰ্ড হৈছিল এটা কিবা চেঞ্জ হৈছে নেকি এনেকুৱা কালাৰ নাই হোৱা মই কেমেৰাত দেখাই দিওঁ এবাৰ আমি মেডিচিন এনেকৈ দেখাওঁ লাইক এনি কাৰ্ড ব্লু বাট এটা কথা কওঁ এই কাৰ্ডটো ক'ৰ পৰা আহিলে সেইটো কাৰ্ডটো ষ্টাৰ্টিঙত থৈ দিলোঁ ন তাত তাকেতো নহয় মই যেতিয়া চাইছিলোঁ সেইটো চেঞ্জ হৈ গ'ল অ'কে বাট এতিয়া চেঞ্জ হোৱা নাই তোমাক এতিয়া চেঞ্জ লাগে ইয়াত চেঞ্জ হোৱা নাই এটা কাম কৰিব পাৰি তুমি এইমাত্ৰ চোৱা কাৰ্ডটো কি আছিল 2 অফ কি হাৰ্ট চেক দ্য কাৰ্ড মই একো নকওঁ এতিয়া মই কনফিউজ হৈ গৈছোঁ যে এইটো 8 আছিলে নে 2 আছিলে ৱাও একো নকওঁ কেনেকে কৰিলে এইটোতো 8 আছিলে 8 অফ স্পেড আছিলে কেনেকে হ'ল তুমি চেঞ্জ লাগে তোমাক চেঞ্জ দি দিলোঁ নহয় মোৰতো 2টো তাতহে আছিলে এইটো তাৰ পৰা 2টো কেনেকে আহিলে ইয়াতে দিছ ইজ কল্ড টেলিপৰ্টেশ্যন আমাৰ মেজিকৰ এটা ভাগ হয় টেলিপৰ্ট কৰা হয় টেলিপৰ্টেশ্যন হয় মোৰ কাৰ্ডটো ক'ৰ পৰা ক'লৈ গ'ল মই একো ধৰিবই নোৱাৰিলোঁ আপোনাৰ ওচৰত আছোঁ যদিও মই ধৰিব নোৱাৰিলোঁ যে মই 2 চাইছিলোঁ নে 8 চাইছিলোঁ নে কি চাইছিলোঁ মই কনফিউজ হৈ গ'লোঁ চেঞ্জ কেনেকে হ'ল চকুৰ সন্মুখতে আপুনি কোনটো কাৰ্ড ক'লৈ নিলে গম নাপালোঁ ৱাও আৰু এটা চাই লওঁ নেকি কাৰ্ডৰে চাওঁ অ'কে এটা চাফল দিলোঁ ঠিক আছে ঠিক আছে ফাইন অ'কে মই এনেকৈ গৈ থাকিম তুমি এটা জেগাত মোক ষ্টপ বুলি ক'বা ক্লিয়াৰ অ'কে গ'ল ষ্টপ ইয়াতে অ'কে একজেক্টলি তুমি চাই লোৱা কাৰ্ডটো কেমেৰাক দেখাব পাৰোঁ কেমেৰাত দেখাই লোৱা অ'কে ক্লিয়াৰ চালোঁ মই ৰাখা তোমাৰ লগত ৰাখা ঠিক আছে মোৰ লগত ৰাখিছোঁ অ'কে তুমি কাৰ্ডখনৰ কথা ভাবা ঠিক আছে something black নহয় something red color card it's A of heart yes right that's it A heart চলো A of heart কোন মই এটো আপুনি কি মাইন্ড গেম খেললে নেকি মোৰ লগত মাইন্ড ৰিডিং হয় এটো মাইন্ড ৰিডিং হয় চলো A of heart খন ইয়াত দিয়া চলো A of heart খন এবাৰ মই লম তুমি এটা বেলেগ কাৰ্ড লৈ লোৱা এবাৰ বেলেগ এটা কাৰ্ড লোৱা ওকে লোৱা কেমেৰা দেখাব পাৰা চলো দেখাব পাৰা মোক দেখাব পাৰা ইছ্যু নাই ওকে তোমাৰ কাৰ্ডটো কিহৰ হয় জেক অফ কি জে অফ ডায়মণ্ড ডায়মণ্ড ৰাইট এটা কাম কৰোঁ জেক অফ ডায়মণ্ডটো লৈ
মই ইয়াত থৈ দিছোঁ ক্লিয়াৰ এটা কাম কৰা তুমি তোমাৰ হাতখন দি এনেকৈ ধৰি ৰাখা ফাইন জেক অফ ডায়মণ্ড ৰাইট অ'কে তুমি মোক কি কাৰ্ড দিছিলা টপ কাৰ্ডখন এ আছিলে এ অফ হাৰ্ট আছিলে ৰাইট এতিয়া এটা কাম কৰোঁ এ অফ হাৰ্টখন মই লওঁ মোৰ তাত থাকক আৰু তোমাৰ তাত কি কাৰ্ড আছে চাব নালাগে জেক অফ ডায়মণ্ড চ' মোৰ তাত নাম আহিছে জেক অফ ডায়মণ্ড তোমাৰ তাত কি আছে এইটো মই আপোনাক ক'ব পৰা নাই এতিয়া এইটো তন্ত্ৰ মন্ত্ৰ আছে নেকি ইয়াতে কিবা মন্ত্ৰ কৰিলে নেকি আপুনি একো মন্ত্ৰ নাই ফুল্লি শ্লাইড অফ হেণ্ড বুলি কয় শ্লাইড অফ হেণ্ড হ'লেও নাই মোৰ পৰিধিৰ বাহিৰত খুব ভাল লাগিলে ভৱিষ্যতে কিবা পৰিকল্পনা আছেনে ভৱিষ্যতে পৰিকল্পনা লাইক মেজিকটো মোৰ অসমত আৰু অকণমান বেছি টেকনিকেলি আচলতে মেজিক বুলি নহয় টেকনিকেলি মানুহখিনি অকণমান চাউণ্ড কৰাৰ মোৰ মন আছে কাৰণ মোৰো ফেচবুক আছে আৰু বহুতখিনি মানুহ এনেকুৱা আছে আজিও মই চাওঁ ভালেখিনি মানুহ ফেচবুকৰ একাউণ্ট মই ৰিকভাৰো কৰাইছোঁ কিন্তু মানুহৰ ভুলৰ কাৰণে মানুহে নিজে একাউণ্ট হেৰুৱায় আজি তুমি পইচা বুলি কোৱা বেংকৰ ফেচবুক বুলি কোৱা ইনষ্টা কোৱা ইটছ এণ্ড এভৰিথিং মানুহৰ ভুলৰ কাৰণে হয় হেকিং কৰাই বাট হেকিং কৰা ইমান সহজো নহয় কাৰণ ফেচবুকত ইমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ কোটি টকা দি কোনো বহাই ৰখা নাই বেকাৰ মানুহৰ ভুলৰ কাৰণে হয় সেই টেকন'লজিকেলি এডভান্স নোহোৱাৰ কাৰণে হয় আৰু সেই বস্তুখিনি মানুহ শিকোৱাৰ মন আচলতে মোৰ আছে আপোনাৰ পৰা বহুত যাদু চালোঁ হয় কিন্তু শিকিব নোৱাৰিলোঁ হয় শিকাৰ আগ্ৰহ আছে আহিম এদিন আপোনাৰ ওচৰত মই কিবা এটা যাদু কৰিব নোৱাৰোঁ নেকি মোক লৈ মই মোৰো কৰিব মন গৈছে আপুনি ইমান ধুনীয়াকৈ আমাক দেখালে হয় তুমি কৰিবা কিবা এটা যাদু মই কৰিব নোৱাৰোঁ নেকি তুমি কৰিব পাৰা এটা কাম কৰোঁ অকণমান ডিয়াৰ ডেভিল টাইপ কৰোঁ নেকি অ'কে ঠিক আছে ষ্টান কৰোঁ অ'কে অ'কে বহুকেইটা যাদু চালোঁ এইবাৰ যাদু চাই আছোঁ কিন্তু মোৰো কৰিব মন গৈছে এতিয়া এইবাৰ এটা যাদু মই কৰি আছোঁ মোক লৈ কৰিব সৰঞ্জিত দাই কৰোঁ নেকি যাদুত কোৱাতকৈ অকণমান ষ্টান বুলি কওঁ অ'কে ষ্টান হ'ব এটা অ'কে ঠিক আছে আমাৰ মেজিকৰ এটা ভাগ আছে ভাগটো তোমাৰ কেনেকুৱা ব্লাইণ্ড ফল্ড মানে চকু বন্ধ কৰি থাকিলেও তুমি ফ্ৰম দ্য থাৰ্ড আই ইউ কেন চি এভৰিথিং চব দেখিব পাৰা চ' তাৰ কাৰণে এটা কাম কৰোঁ মোৰ তাত এখন টিং আছে ৰাইট মই দেখাই লৈছোঁ কেমেৰাত এখন টিং আছে তুমি নিজে চেক কৰি লোৱা কিবা দেখিবা নেকি এখন পিন্ধি থাকিলে চাই লোৱা ভালকৈ চাই লোৱা বাৰু দেখাৰটো কোনো অপশ্যনেই নাই অপশ্যন নাই ৰাইট পিন্ধিছোঁ এবাৰ কিবা দেখা পোৱা পিন্ধিও এখন পিন্ধিছোঁ কিবা দেখা পাইছা নাই নাথিং অ'কে আৰু খোলা অ'কে এখন কাপোৰ আছে ৰাইট এতিয়া কাপোৰখন তোমাক মই পিন্ধাই দেখাই আছোঁ চাই লোৱা কিবা দেখা পাইছা নাই পোৱা নাথিং চ' দুটা যদি কম্বিনেশ্যন হয় কেনেকুৱা লাগিব একো দেখা নোপোৱা নাপাওঁ ট'টেলি ব্লেংক এটা কাম কৰোঁ তুমি মই যেতিয়া তোমাক ৰেডি বুলি ক'ম তুমি এইটো বস্তু মাথাৰ ওপৰত এনেকৈ ধৰিবা এনেকৈ নহয় দেই এনেকৈ ঠিক আছে মানে এনেকৈ ন ধৰি লোৱা এবাৰ মই চেক কৰি লওঁ মানে এনেকৈ যিমান পাৰা ওপৰৰ ফালে গেপ দিবা পাৰিলেতো এখন হাতেদি ধৰা এখন হাতেদি দিয়া ক্লিয়াৰ এনেকৈ ধৰিবা ক্লিয়াৰ অ'কে মই যেতিয়া তোমাক ষ্টাৰ্ট ক'ম চ' এটা কাম কৰোঁ ব্লাইণ্ড ফল্ড ট্ৰাই কৰোঁ লাইক আগতে মই বাইকো চলাইছিলোঁ বাট ব্লাইণ্ড ফল্ড দি বাইকটো চবেই চলে বাট ব্লাইণ্ড ফল্ড হয় মই পিন্ধি লওঁ ক্লিয়াৰ এক মিনিট মই আগতে মোৰ শ্বৰ্টখন উলিয়াই লৈছোঁ আৰু তোমাক দেখাই দিওঁ মোৰ তাত দাদাল তৰোৱাল আছে চেক কৰিছোঁ এখন তৰোৱালখন দি মোক কাটিব যদি নৰ্মেল নে কিবা স্প্ৰিং আছে চাই লোৱা নাই নৰ্মেল অ'কে ফাইন মই যেতিয়া তোমাক য়েছ বুলি ক'বলৈ দিম তুমি য়েছ বুলি ক'বা নহ'লে হেল্ল' বুলি এটা চাউণ্ড দিবা চ' ডেট মই গম পাওঁ তুমি এইটো ডাইৰেকশ্যনত আছা ঠিক আছে অ'কে এখন মই পিন্ধিম নেকি আৰু তুমি নকমিবা হা কপি নাথাকিবা ক্লিয়াৰ ফাইন ঠিক আছে ৰেডি ৰেডি অ'কে
তুমি মাথাৰ ওপৰত দিয়া বস্তুটো মাথাৰ ওপৰত দিম ৰেডি এখন হাতেদি ধৰিছো মই এফালে আছো এবাৰ হেল্ল' কোৱা হেল্ল' ভাগ্য ভাল আছিলে যে মোৰ মূৰটো কাট নাখালে অকল কেপচিকামটোৱে কাট খালে ভয় লাগিছিলে তথাপি বাচিলোঁ খুব ভাল লাগিলে সঞ্জিতা 1 ঘণ্টা সময় আপোনাৰ সৈতে কটালো আপোনাৰ ট্ৰিক চালো খুব ভাল লাগিলে আৰু লগ পাম আৰু আপোনাৰ যেহেতু বহু ভৱিষ্যতৰ পৰিকল্পনা আছে শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আকৌ যাদু চাম নতুনকৈ আপুনি ট্ৰিক্স বনাওক আৰু আমি চাম সম্পূৰ্ণ 1 ঘণ্টা আপোনালোকক কিছু মনোৰঞ্জন দিবৰ বাবে আমাৰ এই চেষ্টা আছিলে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস আছিলে আশা কৰোঁ আপোনালোকে খুব ভাল পালে আৰু মই খুব ভাল লাগিলে মোৰ বিশেষকৈ ব্যক্তিগতভাৱে খুব ভাল লাগিলে আৰু আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাই থাকক ND24 ধন্যবাদ जो जीरा से लगाया निराला स्वाद सबको भाया सोना जीरा का गजब